আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষামন্ত্ৰীগৰাকী আমাৰ বেঞ্চাৰ স্কুল প্ৰাধিকৰণৰ ক্ষেত্ৰত আৰু বেঞ্চাৰ স্কুল আপোনাৰ কলেজ প্ৰাধিকৰণৰ ক্ষেত্ৰত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ বৈঠক হৈছিলে আৰু সেই বৈঠকত তেখেতসকলে কি সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ' চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ ফেচবুক পেজত তেখেতসকলে গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিছিলে আমাৰ বেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজৰ ক্ষেত্ৰত। ইয়াত কৈছে হেড অফ দ্য ডিটেইল অফ দ্য ডিছকাছ উইথ দ্য হায়াৰ এডুকেশ্যন এণ্ড স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট on a legacy issue related to provincialization of the educational institution. The departmental of the representative will soon be presented to the cabinet subcommittee. নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকী ইয়াত জনাইছে যে আমাৰ যিমানবিলাক আপোনাৰ হায়াৰ ছেকেণ্ডাৰী আছে আপোনাৰ মহাবিদ্যালয় বা বিদ্যালয় আছে আপোনাৰ যিবিলাক কলেজ আছে সেই শিক্ষা অনুষ্ঠানবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে সাব কমিটিৰ লগত তেখেতসকলে আলোচনা কৰিবৰ কাৰণে সেইখিনি তেখেতসকলৰ গুৰুত্বপূৰ্ণ এটা ডিছকাছ হৈছিলে বুলি ইয়াত উল্লেখ কৰিছিলে আমাৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টক লৈ। আৰু খুবেই এটা গুৰুত্বপূৰ্ণ ক'ব আমাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানবিলাক অলৰেডি অসম চৰকাৰে আপোনাৰ প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা গুৰুত্বপূৰ্ণ কেবিনেটৰ জৰিয়তে এখন সাব কমিটি গঠন কৰি দিয়া হৈছে আৰু সেই সাব কমিটিত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে চেয়াৰমেন হিচাপে আছে আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা ছাৰ তেখেতসকলে মেম্বাৰ আছে আৰু আপোনাৰ কেশৱ মহন্ত ছাৰ তেখেতেও মেম্বাৰ হিচাপে আছে। হয়তো আপোনালোকে সেইখিনি খবৰ গম পায় আৰু সেই সাব কমিটিৰ জৰিয়তে আমাৰ যিমানবিলাক বেঞ্চাৰ শিক্ষা অনুষ্ঠান আছে আপোনাৰ LFৰ পৰা কলেজলৈকে বা আমাৰ LP স্কুলৰ পৰা মহাবিদ্যালয়লৈকে যিমানবিলাক আমাৰ বেঞ্চাৰ অনুষ্ঠান আছে সেই সকলোবিলাক অনুষ্ঠান কেনেকৈ সামৰি ল'ব পাৰে সেই বিষয়ে তেখেতসকলে হয়তো চালি জাৰি চাই এতিয়া বেঞ্চাৰ স্কুলবিলাক প্ৰাধিকৰণ কৰিবলৈ গৈ আছে সাব কমিটিৰ জৰিয়তে আৰু সেই সাব কমিটিয়ে সম্পূৰ্ণ তথ্য আমাৰ মুখ্যমন্ত্ৰীৰ লগত দাখিল কৰিব লাগিব আৰু সেয়া হয়তো আপোনালোকে গমেই পায় সেইখিনি 15 ফেব্ৰুৱাৰীৰ আগতে দাখিল কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে সাব কমিটি গঠন দিয়াৰ সময়ৰ পৰা তেখেতসকলক সময় এমাহ জুৰি দিছে আৰু সেই সময়ত তেখেতসকলে যিমানবিলাক শিক্ষা অনুষ্ঠান প্ৰাধিকৰণ কৰিব লাগে বা যিমানবিলাক বিদ্যালয় মহাবিদ্যালয় আপোনাৰ প্ৰাধিকৰণ কৰিব লাগে সেই বিষয়ক লৈ আলোচনা কৰি তেখেতসকলক সেইখিনি প্ৰপ'জেল ছাবমিট দিবৰ কাৰণে এই সাব কমিটিক নিৰ্দেশ দিয়া হৈছিলে কেবিনেটৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সেইমতে আজি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আপোনাৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ আলোচনা হৈছিলে আপোনাৰ মহাবিদ্যালয় বা কলেজবিলাক প্ৰাধিকৰণৰ সন্দৰ্ভত আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু তেখেতসকলৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি সলভ কৰি নিশ্চয়কৈ আমাৰ সেই শিক্ষা অনুষ্ঠানবিলাকক বা সেই আপোনাৰ মহাবিদ্যালয়বিলাকক প্ৰাধিকৰণ কৰিবৰ কাৰণে তেখেতসকলৰ সিদ্ধান্ত লৈছে আৰু সেইমতে হয়তো আমাৰ যিমানবিলাক হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কলেজ বা স্কুল আছে সেই সকলোবিলাক হয়তো অসম চৰকাৰ প্ৰাধিকৰণত সামৰি ল'বলৈ তেখেতসকলে চেষ্টা কৰি আছে আৰু সেই সাব কমিটিৰ জৰিয়তে এই সকলোবিলাক শিক্ষা অনুষ্ঠান হয়তো নিশ্চয়কৈ সমাধা হ'ব সেয়া আমি আশা কৰিব পাৰোঁ। আৰু প্ৰতিগৰাকী আমাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত আমাৰ শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, জয় আই অসম।